লণ্ডনৰ পৰা মই এই বিশেষ অনুষ্ঠান নিউজ লাইভৰ দৰ্শকৰ বাবে লৈ আহিছোঁ। আজি আমি আছোঁ প্ৰবাসী অসমীয়াসকলৰ লগত, ইউকেত থকা প্ৰবাসী অসমীয়াসকলৰ লগত, আৰু আমি উপস্থিত হৈছোঁহি ডক্টৰ জয়ন্ত বৰুৱা, ডক্টৰ উৰ্বশী বৰুৱাৰ ঘৰত। আৰু আপোনালোকে দেখিছে, যদি এলবাৰ্টে দেখুৱাই, বহু পৰিয়াল ইয়াত উপস্থিত হৈছেহি। তেওঁলোকৰ আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে কি কৰে, কিমান দিনৰ পৰা ইয়াত আছে, কি কৰি আছে, কেইটা জেনেৰেশ্যন আছে, এইসমূহ কথা আমি জানিবলৈ চেষ্টা কৰিম। আমি বিভিন্ন দেশত আমি এনেকুৱা অনুষ্ঠান কৰিছোঁ। আমি প্ৰবাসী অসমীয়াসকলে কেনেধৰণে তাত থাকে, কি কৰে, তেওঁলোকৰ জেনেৰেশ্যনছ, তেওঁলোকৰ সংস্কৃতি, অসমৰ লগত কি কানেকশ্যন আছে, এইসমূহ কথা পাতিবলৈ উপস্থিত। কিন্তু প্ৰথমতে মই হোষ্ট ফেমিলি ডক্টৰ জয়ন্ত বৰুৱা, ডক্টৰ উৰ্বশী বৰুৱাক প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে, যদি আপুনি অকণমান উঠি দিয়ে মোৰ লগত, তেতিয়া ভাল হ'ব। যে এই অনুষ্ঠানটি আয়োজন কৰিবৰ কাৰণে আপোনালোকে বহু পৰিয়াল ইয়াত আপোনালোকে গোট খুৱাইছে। প্ৰথমতে ডক্টৰ জয়ন্ত বৰুৱা, আপুনি এগৰাকী কৰ্মৰত ডক্টৰ, চিকিৎসক, আৰু মই যিমান দূৰ জানো আপুনি সৰুৰ পৰাই 7 বছৰ বয়সৰ পৰাই ইউকেত আছে। মোৰ দেউতাও ডক্টৰ আছিল। তেওঁ অসমৰ পৰা 1960ত এমিগ্ৰেট কৰিছিলে, ইয়ালৈ আহিছিলে। আৰু মই তাৰ কেইবছৰ পিছত আহিছোঁ, 1966ত আহিছোঁ। আৰু তাৰপিছত এতিয়া মোৰ অসমীয়া ভাষাই মই জানিছিলোঁ, ইংৰাজী একো নাজানিছিলোঁ। আৰু আস্তে আস্তে ইয়াৰ কালচাৰ শিকিলোঁ। ইয়াতে স্কটলেণ্ডত ডাঙৰ হৈছোঁ। আৰু যেতিয়া লণ্ডনলৈ মই মেডিকেল পাছ কৰি লণ্ডনলৈ আহিলোঁ, তেতিয়া মই প্ৰথম বিহু আহিছিলোঁ, লণ্ডন বিহু এনজয় কৰিব আহিছিলোঁ। আৰু মোৰ ৰিচেণ্টলি মই লণ্ডন কমিটি জইন কৰিলোঁ। আৰু তেতিয়াৰ পৰা অসমীয়া কমিটি গুৱাহাটীত ঘৰ। মোৰ দেউতাই ফিৰি গ'ল, তেওঁ 1989ত উভতি গ'ল। এতিয়া ইয়াতে over 35 years ইউকেত থকাৰ পিছত তেওঁ উভতি গ'ল। ঠিক আছে, আৰু কথা পাতিম আপোনাৰ লগত, আপোনালোকক জানিবলৈ চেষ্টা কৰিম। লগত তেখেতৰ পৰিবাৰ, ৱাইফ উৰ্বশী, আৰু ইণ্টাৰেষ্টিংলি উৰ্বশী মোৰ স্কুলমেট। মই একেলগে স্কুলত পঢ়িছিলোঁ যোৰহাটত। উৰ্বশী, এতিয়া কিমান বছৰ হ'ল ইউকেত থকা? মোৰ 27 বছৰ হ'ল। 27 বছৰ। এতিয়া তুমি কি কৰি আছা বৰ্তমান ইয়াত? এতিয়া মই হস্পিটেল এখনত কাম কৰোঁ, পাৰ্ট টাইম কাম কৰোঁ। কাৰণ ল'ৰা ছোৱালী সৰু থাকোঁতে মই জইন কৰিলোঁ, তাহাঁতক চাব লাগে। সেইকাৰণে পাৰ্ট টাইম তাতেই কাম কৰি আছোঁ হস্পিটেলত, এডমিনিষ্ট্ৰেশ্যন ৱৰ্ক। আৰু দুটা ল'ৰা আমাৰ। যদি মই পাওঁ ৰন্দীপ আৰু ৰঞ্জন। অসমীয়া ক'ব পাৰে নে নোৱাৰে? অলপ পাৰোঁ। নামটো? মোৰ নাম ৰন্দীপ। আৰু তোমাৰ? মোৰ নাম ৰঞ্জন। ৰঞ্জনে কি কৰি আছা? এতিয়া মই মেডিচিন পঢ়ি আছোঁ ইউনিভাৰ্চিটিত, কিংছ কলেজ লণ্ডন। আৰু তুমি? ফাইনেন্সত কাম কৰোঁ। চিনাকি হৈ গ'লোঁ। ডক্টৰ জয়ন্ত বৰুৱা, উৰ্বশী বৰুৱাৰ দুটা সন্তান, দুটা ল'ৰা, ৰন্দীপ আৰু ৰঞ্জন। ঠিক আছে, তাৰপাছত মই আপোনাক পাই আছোঁ। আপোনাক যদি মই প্ৰথমতে, আপুনি যদি অকণমান উঠি দিয়ে ভাল লাগিব। আপোনাৰ পৰিচয়টো যদি মই পাওঁ। মোৰ নাম হৈছে নীলমণি চিকদাৰ। মই এইখন দেশত বহুত দিন হ'ল, 46 years হ'ল। মই আহি পাইছোঁ এইখন দেশত 12 অক্টোবৰ 1968ত। বহুত দিন হ'ল। ঘৰ ক'ত আপোনাৰ? মোৰ আচল ঘৰ, মোৰ জন্ম হৈছে শ্বিলঙত। তাৰপিছত আমি গুৱাহাটীলৈ নামি আহিলোঁ। মোৰ সহধৰ্মিনী হৈছে গীতা চিকদাৰ। হয়, আপুনি যদি এইখিনিলৈ আহে, আমি অকণমান ওলাই আহোঁ, তেতিয়াহ'লে বেছি ইজি হ'ব। আপুনি অকণমান আগলৈ আহক, আমি একেলগে চিনাকি হৈ লওঁ। তেতিয়াহ'লে 46 years। আপোনাৰ ঘৰ ক'ত? মোৰ শ্বিলঙত। আপোনাৰো শ্বিলঙত। ইয়াতে আপোনালোকৰ মানে একদম মানে মাজে মাজে যায় নে নাযায় গুৱাহাটী? যাওঁ, আমি প্ৰায় গৈ থাকোঁ। আৰু প্ৰত্যেক বছৰে যাওঁ। মানে কি, মই যদি আপোনাক সুধোঁ যে আপোনাৰ কি মনত পৰে, যদি অসমৰ কথা বা শ্বিলঙৰ কথা? শ্বিলংখন আগতে, শ্বিলঙৰ ইমান ধুনীয়া শ্বিলংখন, আমি কেনেকৈ খোজ কাঢ়িছিলোঁ। এতিয়া শ্বিলঙলৈ গ'লে আমি খোজেই কাঢ়িব নোৱাৰোঁ, ইমান বেছি গাড়ীবোৰ হ'ল। বতৰটো বেছি অলপ একেই ইয়াৰ নিচিনা, একদম একে ধৰণৰ। য়াং ফেচেছো দেখি আছোঁ, য়াং ফেচেছ। মানস আছে। মানস ঘৰ ক'ত? মোৰ ঘৰ গুৱাহাটীৰ ৰিহাবাৰী। আৰু ইয়াত থকা কিমান দিন হ'ল? মই 2001 চনত আহিছিলোঁ, 26 ছেপ্টেম্বৰ।
মই লণ্ডনত মই লণ্ডনত অহা নাছিলোঁ একচুৱেলি কভেণ্ট্ৰিত আহিছিলোঁ মই ইউনিভাৰ্চিটি অফ ৱাৰ্কত মাষ্টাৰ্ছ কৰিব কাৰণে আহিছিলোঁ আৰু তাৰপিছত আৰু এতিয়ালৈকে আছোঁ আপোনাৰ লগত কথা পাতি আছোঁ এতিয়া চ' সেনেকৈ কোন ছেক্টৰত কাম কৰে আপুনি মই কৰোঁ ৰিনিউৱেবল এনাৰ্জিত মই কোৱালিটি মেনেজাৰ হয় ডং এনাৰ্জি বুলি ডেনিছ কোম্পানী এটাৰ আৰু প্ৰিভিয়াছলি আই ৱাজ ৱৰ্কিং এজ ইন এয়াৰস্পেচ চ' বয়িং এয়াৰবাছ এণ্ড ৰ'লছ ৰয়েছ চ' আৰু ঘৰলৈ গৈ থকা হয় নাই ঘৰলৈ প্ৰত্যেক ডিচেম্বৰত যোৱা হয় কোন কোন আছে ইয়াতে মোৰ ইয়াতে ৱাইফ আচ্ছা যদি আমি পাওঁ একেলগে আহি গ'লে ভাল হয় আৰু এটা সৰু অকণমানি এটা আছে আৰু তাৰ এবছৰ 7 মাহ হৈছে আপোনাৰ নামটো পল্লৱিতা বৰা ঘৰ গুৱাহাটী আপোনাৰো চাগে বিয়া হোৱাৰ পাছতে আহিছে নে আগৰ পৰা আছে মই বিয়া হোৱাৰ পিছত আহিছোঁ আপুনি কিবা কৰে চাকৰি হয় মই আহি এনেই ইয়াতে পঢ়িলোঁ মাষ্টাৰ্ছ মই এনেই MBA কৰা ইণ্ডিয়াৰ পৰা কিন্তু ইয়াতে আহি পেলাই মই HRত আছিলোঁ চ' ইয়াতে কিছুমান মাষ্টাৰ্ছ এণ্ড চাৰ্টিফিকেশ্যন ইম্পৰ্টেণ্ট চ' মই ইউনিভাৰ্চিটি অফ চাৰিৰ পৰা মাষ্টাৰ্ছ HR কৰি CIPDও কৰিলোঁ তাৰপিছত এতিয়া মই বৰ্তমান BAE চিষ্টেমছ ব্ৰিটিছ এৰোস্পেচত এজ এ HR অপাৰেশ্যনছ মেনেজাৰ ঘৰলৈ মনত চনত পৰি থাকে এই সদায় ঘৰ সদায় ফোন কৰোঁ মোৰ নাম বৰ্ণালী বৰ্ণালী কিবা কৰে আপুনি কি কৰে ফাইনেন্স চ' লাভলি বৰ্ণালীৰ লগত কথা পাতিলোঁ সন্দীপ য়েছ নামটো Debbie Mahanta. Debbie Mahanta, what do you do basically? Finance as well, wealth management. Lovely. আমি কথা পাতি গৈ থাকিম আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নাম নমস্কাৰ মিছেছ ভৱানী কাকতি কিমান বছৰ হ'ল ইয়াতে মোৰ 40 বছৰে হ'ব 40 বছৰ হ'ল আপোনাৰ ঘৰ ক'ত মোৰ অৰিজিন ঘৰ শুৱালকুছিত কিছু মই ডাঙৰ হৈছোঁ তেজপুৰত মই এইখিনিতে কৈ থওঁ যে কোনোবা যদি ডিব্ৰুগড়ৰ কোনোবা যোৰহাটৰ কোনোবা তেজপুৰৰ নলবাৰী শুৱালকুছি গুৱাহাটী শ্বিলং চ' ক্ষুদ্ৰ এখন অসম মিনি আছাম বুলি যাক কোৱা হয় ইউনাইটেড কিংডমত লণ্ডনত আমি উপস্থিত হৈছোঁহি আৰু মই জাভেদক মই খুব ভেৰি এক্টিভ এজন অসমীয়া যোনে বিহু পাতিছে বহুতৰ লগত মিলি তেওঁ এজন এক্টিভ ভেৰি ঘৰ ক'ত জাভেদৰ মোৰ কান্দিবস্তি গুৱাহাটী আৰু কিমান বছৰ হ'ল ইয়াতে হ'ল 12 বছৰ হ'ল 12 ইয়াৰ্ছ আৰু জাভেদৰ আৰু কোন কোন আছে ইয়াতে মোৰ ৱাইফ আছে আফৰিন আৰু ল'ৰা এটা আছে জোহেইম আৰু জাভেদ আফৰিনে কি ঘৰ ক'ত ঘৰ গুৱাহাটী যোৰহাট দুটাই কৈছোঁ আৰু মা দেউতাৰ দুইজনৰ শ্বিলঙো আছে বেছ ডেফিনেটলি আৰু মই ইয়াতে শিক্ষয়িত্ৰী হয় মাষ্টৰণী পঢ়াওঁ প্ৰাইমাৰী স্কুলত অল দ্য টাইম সদায় ফোন কৰা হয় ডেফিনেটলি ল'ৰাটো ইয়াতে জন্ম হৈছে 2005 অলপ পাৰে পূৰা বুজি পায় জহিম কোৱা তোমাৰ নামটো জোহেইম অসমলৈ যোৱা নে নোযোৱা মাজে মাজে যোৱা ভাল লাগে নে বেয়া লাগে ভাল লাগে ভেৰি গুড ব্ৰিলিয়েণ্ট ঠিক আছে আমি জাভেদে কোনটো ছেক্টৰত কাম কৰে মই চেলছ এণ্ড মাৰ্কেটিং মই এটা পেপচিকৰ এটা কোম্পানী আছে তাতে মই এৰিয়া মেনেজাৰ হিচাপে কাম কৰোঁ ঠিক আছে আৰু অসমলৈ ঘৰত যোৱা হয় বছৰে এবাৰতো যাওঁৱে কেতিয়াবা দুবাৰ যোৱা হয় মিছ কৰা যায় আমাৰ তাতে যদি মই সুধোঁ জাভেদক দুটা বস্তু মই মিছ কৰোঁ যোনটো মই অসমত পাওঁ ইয়াত নাপাওঁ এটাতো আমাৰ ঘৰৰ যিটো খোৱা ডেফিনেটলি আমি বনাওঁ ভালকৈ আমি শ্বেয়াৰ কৰোঁ বনাওঁ কুক কৰোঁ ইমান এটা ভাল নাপাওঁ কুক কৰি সেইটো কৰিব লগা হয় কিন্তু খোৱাটো ডেফিনেটলি আৰু মা দেউতাহঁত অৱশ্যে মোৰ দেউতা নাই মাহঁতৰ ফেমিলি যিটো ইমিডিয়েট ফেমিলি তেওঁলোকক মিছ কৰা যায় নিজৰ ফ্ৰেণ্ডছবোৰ মিছ কৰা যায় আৰু গুৱাহাটীৰ যিটো বাছ ট্ৰেফিক ধূলি বালি সেইখিনি মিছ কৰা যায় তাতে ডাঙৰ দীঘল হৈছোঁ গুৱাহাটীৰ ধূলি বালিও ভাল লাগে বুলি কৈছে ইউকেত থাকি লণ্ডনত থাকি পেলাইও কৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যদি আপুনি উঠি দিয়ে আপোনাৰ নামটো মিছেছ জামান কিমান বছৰ ইয়াতে 35 ইয়াৰ্ছ 35 বছৰ হৈ গ'ল গুৱাহাটীত গুৱাহাটীৰ লাখটকীয়াত তাৰপিছত নাই ইয়াৰ মোৰ তাৰমানে তেখেত ডক্টৰ আছে ইয়াতে GP ইয়াতে ল'ৰা ছোৱালী ইয়াতে চব ইয়াতে ডাঙৰ হৈছে আৰু এতিয়া চব ইয়াতে আছে অসমৰ গুৱাহাটীত ঘৰ কৰিছোঁ বেলতলাত বছৰত দুবাৰকৈ যাওঁ পাৰ্থক্য বহুত আছে চাগে নাই ভাল লাগে অহা যোৱা কৰি থাকোঁ আৰু তাত ঘৰ বনাইছোঁ তাতো
দুবাৰ অহা যোৱা মই যিমান দূৰ জানো যে আমি কথা পাতি থাকিম কিন্তু ইয়াতে বহুত গান গোৱা মানুহ আছে বুলি কৈছে আপুনি আপোনাৰ এটা গান এটা প্ৰথম অসমীয়া গানটো BBCত এটা নহয় 3টামান ব্ৰডকাষ্ট হৈছিল BBC ৰেডিঅ'ত লোকগীত অসমীয়া আধুনিক আৰু বনগীত পুৰিয়া অকমান কোনবা এটা দুটা লাইন অসমত অল আছাম কম্পিটিশ্যনত মই যিটো বেষ্ট ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ অল আছাম কম্পিটিশ্যনত সেইটো গান ঘৰ ক'ত অৰিজিন ঘৰ শুৱালকুছি মই ডাঙৰ হৈছোঁ তেজপুৰত ঠিক আছে এতিয়া আপুনি দুটা লাইন বা তিনিটা লাইন গাই দিয়ক ঠিক বৰগীত গাম ঠিক আছে মাতটো এতিয়া বেয়া হৈ আছে দে নাই নাই ঠিক আগৰ মাত নাই আৰু একো চিন্তা কৰিব নালাগে মন মেৰি ৰাম চৰণহি লাগো তই দেখনা অন্ত কয়াগো মন মেৰি ৰাম চৰণহি লাগো কথা এটা সুধো না আপোনাক অলপ ইণ্টাৰাপ্ট কৰিছোঁ যে আপুনি 35 বছৰ হ'ল ইয়াত থকা চৰ্চা কেনেকৈ কৰি আছে মই সৰুৰ পৰা গান খুব ভাল পাওঁ নাচো ভাল মই 4 বছৰৰ পৰা নচা ষ্টেজত এতিয়া উপায় নাই ইয়াততো কম আছে তথাপিও মানে মই জাষ্ট জানিব বিচাৰিছোঁ যে আপুনি এতিয়া গান এটা গাবলৈ হ'লেতো ক'ৰবাত চৰ্চা কৰি থাকিব লাগিব তাকে কিন্তু আপুনি ইয়াত থাকি পেলেও মানে কৰি আছে তাৰমানে ইয়াতে বেলেগ বেলেগ ফাংচনত যাওঁ আৰু নন আছামিজ ফাংচনবিলাকত মই হিন্দী গান গাওঁ বেংগলী গান গাওঁ ৰাউণ্ড অফ এপ্লাউজ বঢ়িয়া বঢ়িয়া কথা পাতিব আপুনি বহক আপোনাৰ লগতো অকণমান পাতি লওঁ আপোনাৰ নামটো মোৰ নাম আচলতে গীতা শৰ্মা কিন্তু ইয়াত সকলোৱে মোক মামনি শৰ্মা বুলিয়ে জানে আপুনি যি হবে মামনি বুলি মই আচলতে মা দেউতা মোৰ যোৰহাটৰ আৰু মই মানে আচলতে মই ডাঙৰ হৈছোঁ শ্বিলঙত কাৰণ মোৰ দেউতাই শ্বিলঙত কাম কৰিছিলে তাৰপিছত মই দিছপুৰত পঢ়িছোঁ আৰু ইয়াত কিমান দিন হ'ল ইয়াত সঁচা কথা আপোনাক ক'বলৈ গ'লে মই হাতৰ আঙুলিত গণিব লাগিব বহুত দিন হ'ল 35 বছৰৰ তাৰ তেনেকুৱা সময় 35-36 তেনেকুৱা তাৰ মাজতেই হ'ব মই আচলতে হস্পিটেলত কাম কৰিছিলোঁ কিন্তু আমি 2 বছৰৰ কাৰণে নিউজিলেণ্ডত গৈছিলোঁ মই আৰু মোৰ হাজবেণ্ড অমিত শৰ্মা আমি যদি আপোনাকো যদি পাওঁ তেতিয়াহ'লে একেলগে বস্তুটো হৈ যাব ফেমিলি হয় আপোনাৰ নামটো মোৰ নাম অমিত শৰ্মা আপুনি এগৰাকী চিকিৎসক মই চিলড্ৰেন স্পেচিয়েলিষ্ট কনচালটেণ্ট পেডিয়াট্ৰিচিয়ান আৰু আপোনাৰ ঘৰ ক'ত গুৱাহাটীত ক'ত উলুবাৰীত আৰু আপোনাৰো অহাটো চাগে 40 বছৰমান হ'ল চাগে ইয়াতে প্ৰায় তেনেকুৱা আহিছে বহুত দিন আগতে 76তে আহিছোঁ গৈ থাকে অসমলৈ প্ৰায় গৈ থাকোঁ আমি মই বহুতক সুধিছোঁ মই যদি আপোনাক কওঁ এটা বস্তু আপুনি অসমত মিছ কৰে ইয়াত নাপায় মোৰ কলেজৰ স্কুলৰ সৰুকালৰ বন্ধু বান্ধৱবোৰ খুব নষ্টালজিক হৈ গৈছে নিশ্চয় খুব মিছ কৰোঁ মিছ কৰে নহয় যেতিয়া অসমলৈ ঘূৰি যায় আপুনি চাগে লগ পায় নিশ্চয় মোৰ সেইটো প্ৰথম প্ৰায়ৰিটি ঘৰৰ পৰিয়ালৰ মানুহতকৈ মোৰ বন্ধু বান্ধৱৰ লগত মানে মিলা মিছা কৰি বেছি ভাল পাওঁ মই আকৌ কথা পাতিম আপুনি যাওক আপুনি বহক আপুনি তাতে বহক মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো কৃষ্ণা বৰুৱা আৰু ঘৰ ক'ত মোৰ ঘৰ গুৱাহাটীত আৰু ইয়ালৈ অহাটো চাগে আপোনাৰ বহুত দিন হ'ল আমাৰ সমসাময়িক 30 বছৰৰ ওপৰ বেছি হৈছে আপুনিও আহক তেতিয়াহ'লে আপোনাৰ নামটো ডক্টৰ অপূৰ্ব চন্দ্ৰ বৰুৱা আপোনাৰ ঘৰ গুৱাহাটীত অৰিজিনেলি আমি নলবাৰীৰ মানুহ কিন্তু মোৰ দেউতা ডাক্তৰ আছিল ডিব্ৰুগড়ত ডাক্তৰ হৈ তাতে থাকিল গতিকে আমি তাতেই জন্ম হৈ তাতেই ডাঙৰ মই 1968ত আহিছোঁ ইয়াত তাতে আহি ইয়াতে চাৰ্জাৰী হস্পিটেলৰ চাৰ্জনী চাই কাম কৰিলোঁ কিছুদিন FRCS কৰিছোঁ 1976 তাৰপিছত জেনেৰেল প্ৰেক্টিছ যাওঁ মাজে মাজে যাওঁ মোৰ সৰু ছোৱালী সেই যে ডাঙৰ ছোৱালী জোঁৱাই আৰু এজনী ছোৱালী আছে তাই এতিয়া তাই এবছৰ হ'ল বিয়া হোৱা আপুনি বহক আপুনি যদি অকণমান উঠি দিয়ে ভাল হ'ব আপোনাৰ প্ৰথমতে নামটো পৰিচয় খগেশ্বৰ লাহন আৰু এনেই ঘৰ আমাৰ ঠাইডোখৰ লেঙেৰী বুলি কয় লেঙেৰী মৰাণ ডিব্ৰুগড়ৰ পৰা বেছি দূৰ নহয় 17 মাইল মাজতে পৰে বহুত দিন হ'ল 46 years ডক্টৰ সিকদাৰ দাদাৰ যেতিয়া আহিছিলে তাৰপিছত আৰু তাৰ পৰা ঘৰলৈ যাম বুলি ভাবিছিলোঁ ছেটল হ'ম বুলি ভাবিছিলোঁ পিছে ইয়াতে থাকি গ'লোঁ আৰু সেয়াই কি
কি মনত পৰে চবেই মনত পৰে অসমলৈ যাবলৈ মোৰ কিন্তু ৱেডাৰটো খুব মিছ কৰোঁ ইয়াত ইমান ঠাণ্ডা লাগে নহয় তাৰপিছত আমাৰ তাত গ'লে ইমান ধুনীয়া বতৰ গৰম যে আছে ইমান হিউমিড একদম গৰম সেইটো বেছি ভাল পাব নাই সেইটো এটা মোৰ কাৰণে একো মই বেয়া নাপাওঁ গৈ থাকে নে মাজে 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 মানে প্ৰায় যাওঁ এবছৰ দুবছৰ প্ৰায় গৈয়ে থাকোঁ ইয়াতে আপোনাৰ কোন কোন এই সহধৰ্মণি এয়া আপোনাৰ লগতো চিনাকি আপোনাৰ নামটো যদি কয় মোৰ নামটো সুৰভি লাহন আৰু আপোনাৰ ঘৰ মোৰ ঘৰ শিৱসাগৰ মৰাণ শিৱসাগৰ ওচৰ আছে শিৱসাগৰ আচলতে শিৱসাগৰ সাপেখাতি মোৰ সোণাৰী ওচৰত সাপেখাতি আৰু আপুনি কিবা মই অসমত কৰিছিলোঁ টিচাৰ ইয়াত আহি মই হাউচ ৱাইফে হৈ থাকিলোঁ কাৰণ মই কাম নকৰিলোঁ আৰু গৈ থাকে ঘৰলৈ গৈ থাকোঁ মোৰ যেতিয়া মা দেউতা আছিল মোৰ শহুৰ শাহু আছিল তেতিয়া কিন্তু ৰেগুলাৰ বছৰত গৈ আছিলোঁ এতিয়া মোৰ মা দেউতাও ঢুকালে মোৰ শহুৰ শাহু মাক দেউতাকে ঢুকোৱাৰ পিছত কেতিয়াবা দুবছৰ মূৰে মূৰে এনেকৈ যোৱা হয় মিছ কৰে নাই বহুত মিছ কৰোঁ সদায় ফোনতে কথা পাতি থাকোঁ আজিও ফোনতো কথা পাতিছোঁ কেনেকুৱা কি হ'ল বিহু কি হ'ল এনেকৈ সোধেতো সঁচাকৈ মিছ কৰোঁ অসমখন আমাৰ খুব আপোন নিজৰ জন্মদিন তাৰ পৰিৱেশ তাৰ সেই সৰুৰ পৰা ডাঙৰ হোৱা সেই ঠাইবিলাক সেই স্কুল যোৱা লাইফ কলেজীয়া লাইফ ইউনিভাৰ্চিটি লাইফ এইবিলাক সঁচাকৈ মনত পৰে নিজৰ লগৰ বন্ধু বান্ধৱীবিলাক খুব মনত পৰে গান মনলৈ আহিছে নাই আপোনাৰ এই মুহূৰ্তত এটা গান মোৰ এটা প্ৰিয় গীত এটা আছে সেই সূৰ্য দাসৰ দুটা লাইন মানুহ দেখিছোঁ আজি বহুত মানুহ কথাৰ সিন্ধু মথি অমৃতি হৈ ফুৰা বন্ধ মানুহ দেখিছোঁ আজি বহুত মানুহ আমি ইয়াত দেখিছোঁ বহুত মানুহ প্ৰবাসী অসমীয়া বহুত গোট খাইছে ইয়াত আৰু নিশ্চিতভাৱে আমি আমাৰ এই কথা বতৰা চলি থাকিব কিন্তু মই এটা লৈছোঁ সৰু বিৰতি আৰু বহু আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকৈ থাকে কি মিছ কৰে আৰু কি কৰিব পাৰে অসমৰ কাৰণে সেই কথাও জানিবলৈ চেষ্টা কৰিম এটা বিৰতিৰ পাছত পুনৰ উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠান মই লৈ আহিছোঁ লণ্ডনৰ পৰা